নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10 গণিত সাবজেক্টৰ চেপ্টাৰ নম্বৰ 6 আৰু ত্ৰিভুজ চেপ্টাৰটোৰ কি আলোচনা কৰিম অনুশীলনী 6.3 আৰু 6.3 4 নম্বৰৰ পৰা আৰম্ভ কৰি যিবিলাক কোৱেশ্চন আলোচনা কৰি এইবিলাক বহুত ইম্পৰ্টেন্ট হয় আৰু এইবিলাক মেট্ৰিক পৰীক্ষাত বহুবাৰ আহিছে। গতিকে মই অতি ইজি পদ্ধতিত আলোচনা কৰি দিম, গতিকে তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে চালে নিশ্চয় বুজি পাবা বুলি আশা কৰিব পাৰা। ঠিক আছে, আৰু মই গ্যাৰান্টি দিছো তোমালোকে বুজি পাবাই আৰু অতি ইজি পদ্ধতি হয়। 4 নম্বৰটো চোৱা, আগতে আমি কুৱেশ্চন পঢ়িব লাগে। কুৱেশ্চনটো যদি ভালকে বুজি পোৱা তেতিয়াহ'লে যিকোনো কুৱেশ্চনৰ এনসাৰ তুমি কিবা হলেও কৰিব পাৰিবা। গতিকে আমি কুৱেশ্চনটো আগতে ভালদৰে বুজিব লাগিব। এতিয়া চোৱা, চিত্ৰটো আমাক দিয়া আছে ইয়াত। দিয়াৰ পিছত কি কৈছে যে কিউ আৰ বাই কিউ এছ কিউ টি বাই পি আৰ আৰু কি আছে এংগেল 1 ইকুৱেল টু এংগেল 2 ইয়াত দিয়া আছে। তেতিয়াহ'লে চোৱা আমি কি বনাব লাগে, পি কিউ এছ এই ত্ৰিভুজটো আৰু টি কিউ আৰ এই ডাঙৰ ত্ৰিভুজ আৰু এই ডাঙৰৰ পৰা যিখিনি এটা ভাগ আছে এইখিনিও আমি কি কৰিব লাগে, সদৃশ কৰিব লাগে। গতিকে আমি আগতে কি কৰিব লাগিব, দিয়া আছে যিবিলাক এইবিলাক লিখি ল'ম আৰু চিত্ৰটো আঁকি ল'ম। দিয়া আছে কি চোৱা, গিভেন কি লিখিব পাৰিম যে কিউ আৰ বাই কিউ এছ ইকুৱেল টু কিউ টি বাই পি আৰ কমা, এই কমা নহয় আৰু দিম, আৰু এংগেল 1 ইকুৱেল টু এংগেল 2 দিয়া আছে। ঠিক আছে, এংগেল 1 ইকুৱেল টু এংগেল 2 দিয়া আছে। আমাক আমি প্ৰমাণ কৰিব লাগে বা দেখুৱাব লাগে যে আমি কি দেখুৱাব লাগে, ত্ৰিভুজ পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ। ঠিক আছে, এইটো আমি কি দেখুৱাব লাগে, সদৃশ দেখুৱাব লাগে। প্ৰথমতে আমি এইখিনি লিখি ললো আৰু চিত্ৰটো আমি সাইডত আঁকি ল'ম। চোৱা, এতিয়া চোৱা আমি চিত্ৰটো আঁকি ললো, তোমালোকে আঁকি ল'বা এনেকে। আৰু যেহেতু চিত্ৰটো দিয়াই আছে গতিকে মই ডাইৰেক্ট আঁকি লৈছো। এতিয়া চোৱা, আমি ইয়াৰ পৰা আমি প্ৰমাণ কৰিম। প্ৰমাণ, এতিয়া চোৱা ত্ৰিভুজ আমি কোনটো ল'ব লাগিব আৰু এই ত্ৰিভুজটা ললে আমি কি কি সমান দেখুৱাব পাৰিম। এতিয়া চোৱা, এংগেল 1 আৰু এংগেল 2 সমান দিয়া আছে, গতিকে ইয়াৰ পৰা আমি কি ল'ব পাৰিম, এই দুটা ত্ৰিভুজৰ পৰা আমাৰ যিহেতু ইয়াত কিউ কোণ কমন দিয়া আছে গতিকে 1 কমন দিয়া আছে। এই 1 টো কি সাধাৰণ কোণ হিচাপে আমি ব্যৱহাৰ কৰিব পাৰিম, গতিকে এটা এংগেল হৈ গেল। তাৰপিছত চোৱা, এইটো দুটাই আছে, আমি পাৰিম ইয়াৰ পৰা, যিহেতু এইটো দিয়া আছে যদি তাৰমানে কি কিবা এটা কামৰ কাৰণে দিয়া আছে। আৰু অংকটো কৰাৰ সময়ত এই যিটো ভগ্নাংশ দিয়া সমানুপাত দিয়া আছে, সমানুপাতিক দিয়া আছে, এই সমানুপাত দুটাই ইয়াত আমাক সদৃশ কৰাত কি কৰিব, সহায় কৰিব। এতিয়া চোৱা, ইয়াত মিল কি কি আছে, কিউ আৰ বাই কিউ এছ, ঠিকে আছে। তাৰপিছত চোৱা, কিউ টি বাই পি আৰ, ইয়াত চোৱা কিউ টি ফাৰ্ষ্টৰ দুটা, তেনেহলে এই দুটা হ'ব লাগিছিল পি কিউ। তেতিয়াহ'লে চোৱা, এই দুটা মানে আমি ইয়াৰ ঠাইত যদি আমি কি লিখিব পাৰো, পি কিউ লিখিব পাৰো, তেতিয়াহ'লে আমাৰ চৰ্তটো হৈ যাব। তেতিয়াহ'লে চোৱা, পি কিউ ইয়াত ক'ত আছে, পি কিউ, এই পি কিউৰ লগত আমাৰ কি সমান আছে, কি হ'ব লাগিব, পি আৰ হ'ব লাগিব, পি আৰ। এতিয়া চোৱা, পি কিউৰ লগত যদি পি আৰ সমান আমি বনাব পাৰো তেনেহ'লে হৈ যাব। যিহেতু সমান হৈয়ে আছে, তাৰমানে কি এংগেল 1 আৰু এংগেল 2 যদি সমান হয় তেনেহ'লে সমান কোণৰ বিপৰীত বাহুবিলাক কি হয়, সমান হৈ যাব। ইজি একদম। চোৱা, তেতিয়াহ'লে আমি লিখি ল'ম যে যিহেতু এংগেল 1 ইকুৱেল টু এংগেল 2 এইটো আমাক দিয়া আছে, এতেকে কি লিখিব পাৰিম, পি আৰ ইকুৱেল টু পি কিউ, সমান বাহুৰ বিপৰীত কোণ। সমান বাহুৰ বিপৰীত কোণ, এইটো আমাক দিয়া আছে।
তেতিয়াহ'লে চোৱা আমি ইয়াৰ পৰা ল'ব পাৰিম কিন্তু বাট আমাক কি দিয়া আছে কিউ আৰ বাই কিউ এছ ইকুৱেল টু কি দিয়া আছে কিউ টি ডিভাইডেড বাই পি আৰ এইটো হ'ল আমাক দিয়া আছে গিভেন এতিয়া চোৱা ইয়াত আমি চেঞ্জ কৰিম ইয়াৰ পৰা যে কি চেঞ্জ কৰিব পাৰিম যে এই দুটাৰ হলনি আমি এইটো ল'ব পাৰিম তেতিয়াহ'লে কি হ'ব কিউ আৰ ডিভাইডেড বাই কিউ এছ ইকুৱেল টু কিউ টি ডিভাইডেড বাই পি আৰৰ ঠাইত কি লিখিম পি কিউ যেহেতু আমাৰ পি আৰ কিউ টি পি কিউ আৰু কিউ টি পি কিউ হৈ গেল এইটো হ'ল নাম্বাৰ 1 তাৰমানে কি এইটো হলনি আমি কেৱল এইটোহে লিখিছো এতিয়া চোৱা আমি ত্ৰিভুজ এটা লৈ ল'ম যি দুটা ত্ৰিভুজ আমি সদৃশ কৰিব লাগে এতিয়া বা নাও কি ত্ৰিভুজ এটা লৈ ল'ম ত্ৰিভুজ পি কিউ এছ আৰু ত্ৰিভুজ টি কিউ আৰৰ পৰা ঠিক আছে কি পাম যেহেতু এইটো পাইয়ে আছো কিউ আৰ বাই কিউ এছ ইকুৱেল টু কিউ টি বাই পি কিউ এইটো হ'ব ফ্ৰম বা 1 নংৰ পৰা ঠিক আছে তাৰপিছত চোৱা কি দিয়া আছে এংগেল 1 আৰু এংগেল 1 আমি সমান ক'ব পাৰিম যেহেতু সাধাৰণ কোণ গতিকে এংগেল 1 ইকুৱেল টু এংগেল 1 কি হ'ব সাধাৰণ কোণ সো বাই থেকে আমি কি লিখিব পাৰিম ত্ৰিভুজ দুটা সদৃশ লিখিব পাৰিম যেহেতু এছ এছ আৰু এ হৈ গৈছে তাৰমানে পি কিউ এছ সদৃশ ত্ৰিভুজ টি কিউ আৰ ছোটটো কি হ'ব এছ এ এছ আৰু এইটো আমাক কি কৰিব দিছিল বনাব দিছিল ঠিক আছে একদম ইজি ইয়াৰ পিছত চোৱা আমি আলোচনা কৰিম 5 নম্বৰটো চোৱা 5 নম্বৰটো অতি সহজ হয় আৰু আমি বঢ়িয়াকৈ আলোচনা কৰিম অতি সহজ পদ্ধতিত কৰিম 5 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় 6 নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় এই দুটা অংক বেছিভাগে মেট্ৰিক পৰীক্ষাত আহিয়ে থাকে তোমালোকে 3 মাহিলাতো পাবা 6 মাহিলাতো পাবা তাৰ পিছত চোৱা প্ৰি টেষ্টতো পাবা এই দুটাৰ পৰা যিকোনো এটা পাবাই তোমালোকে প্ৰি টেষ্টত গতিকে চোৱা 5 নম্বৰটো এতিয়া আলোচনা কৰো 5 নম্বৰটোৰ কিন্তু আমাৰ কি নাই চিত্ৰ দিয়া নাই এটো আমি চিত্ৰটো কি কৰিব লাগিব বনাব লাগিব প্ৰথমতে আমি কোৱেশ্চনটো পঢ়িম আৰু চিত্ৰটো বনাম কি কৈছে ত্ৰিভুজ পি কিউ আৰ আৰু পি আৰ এই ত্ৰিভুজৰ পি আৰ আৰু কিউ আৰ বাহুৰ ওপৰত এছ আৰু টি দুটা বিন্দু যাতে এংগেল পি আৰু এইটো সমান দেখুৱাব লাগে যে এই দুটা ত্ৰিভুজ গতিকে আমি চিত্ৰটো আঁকাৰ পিছতহে বেছি ভালকে বুজি পাম চোৱা তেনেহ'লে চোৱা ইয়াত প্ৰথমতে আমি পি কিউ আৰ ত্ৰিভুজটো আঁকি লম এটো হ'ব কি পি কিউ আৰ ত্ৰিভুজ এটো হ'ব পি কিউ আৰ ত্ৰিভুজ আৰু ইয়াত কি কৈছে আমাক চোৱা যে পি আৰ বাহুৰ ওপৰত পি আৰ কত গেল পি আৰ ইয়াৰ ওপৰত এটা আৰু কিউ আৰৰ ওপৰত এটা এই দুটাৰ ওপৰত কি কৈছে বাহুৰ ওপৰত এছ আৰু টি ক্ৰমে ওপৰত এছ আৰু টি দুটা বিন্দু এটো হল এছ বিন্দু এটো হল টি বিন্দু তাৰপিছত কি কৈছে যে এংগেল পি ইকুৱেল টু আৰ টি এছ তেনেহলে এটো আমি কি কৰিব লাগিব সংযোগ কৰিব লাগিব এতিয়া চোৱা আমাক কি কৈছে আৰ টি এছ এই কোণ দুটা মান এই কোণ আৰু এই কোণ সমান তেতিয়া হলে আমি কি বনাব লাগে আৰ পি কিউ ডাঙৰ ত্ৰিভুজ
আৰু আৰটিএছ এই সৰু ত্ৰিভুজ দুটা যেহেতু এই কোণ আৰু এই কোণ সমান হৈ আছে আৰু আৰ কোণ কি হ'ব সাধাৰণ কোণ হ'ব তেতিয়াহ'লে কি সদৃশ হৈ যাব একদম ইজি একদম তেতিয়াহ'লে চোৱা 5 নম্বৰটো 5 নম্বৰৰ সলিউশন চোৱা যে চিত্ৰত কি দি আছে PQR এটা ত্ৰিভুজ যত যত আমি কি ক'ব পাৰিম PR আৰু QR বাহুৰ ওপৰত S আৰু T আৰু T দুটা বিন্দু যাতে কি হয় এঙ্গেল P = এঙ্গেল RTS হৈ থাকে দেখুৱাব লাগে যে ত্ৰিভুজ RPQ সদৃশ ত্ৰিভুজ RTS এতিয়া চোৱা আমি এটো প্ৰমাণ কৰিম প্ৰমাণ ত্ৰিভুজ এটো আৰু এটো লৈ লম ত্ৰিভুজ RPQ আৰু ত্ৰিভুজ RTS ৰ পৰা ঠিক আছে কি পাম চোৱা এই কোন দুটাটো দিয়াই আছে এঙ্গেল P = এঙ্গেল RTS এটো হল গিভেন তাৰ পিছত চোৱা এঙ্গেল R = এঙ্গেল R এটো আমাক কি দিয়া আছে সাধারণ কোণ এটা জ্যামিতি অঙ্ক হয় এবিলা গতিকে অলপ মুর যাব কিন্তু তুমি বুজি পালে একবার বুজি পালে একদম ইজি হৈ যাব গতিকে টেনশন কৰা দৰকাৰ নাই তোমালোকে ভালদৰে প্ৰেক্টিস কৰি যোৱা ভালদৰে চোৱা তেতিয়া হলে তোমালোকে ভাল ৰিজাল্ট হ'ব বুলি তোমালোকে আশা কৰিব পাৰা আমিও যেতিয়া পঢ়িছিল তেতিয়া আমাৰো এনেকুৱা লাগিছিল কিন্তু আমি যেতিয়া লাহে লাহে পঢ়া ষ্টাৰ্ট কৰিছিলো তেতিয়াহে মানে লাষ্টত গৈ এনেকুৱা লাগিছিল যে ইজি হয় কিন্তু প্ৰথমতে আমাৰ ভয় লাগিছিল কিন্তু তেতিয়া আমাক কোনোবাই ভালকে কৈ দিয়া নাই যে ভয় খাব নালাগে বা কিবা কিবি স্যাৰ বিলাকো তেনেকে মোটিভেট কৰা নাই গতিকে তোমালোকক মই কৈ আছো যে তুমি ভয় খাবলগীয়া একো নাই ফাৰ্ষ্টৰ পৰা লাষ্ট লৈকে তুমি বছৰটোৰ শেষলৈকে তুমি মনোযোগেৰে যিমান কষ্ট কৰা সিমান কষ্ট কৰি তুমি কৰি যোৱা চাবা ফলাফল তোমাৰ ভাল হ'বই মই গ্যাৰান্টি দিছো ভাল হ'বই কিন্তু তুমি এনেই টাইম পাস নকৰিবা যাতে তোমাৰ পঢ়া নষ্ট হয় তেনেকুৱা কাম নকৰিবা ঠিক আছে তোমাক মাক দেউতাকে কি তোমাক বহুত আশা কৰি পঢ়াই আছে গতিকে তোমালোকে মনোযোগ দি ভালদৰে মনোযোগেৰে পঢ়া শুনা কৰা আৰু যিবিলাক প্ৰবলেম লাগে তোমালোকে কমেন্ট বক্সত যিবিলাক কোৱেশ্চন সলিউশন লাগিলে কোৱেশ্চন বিলাকো তোমালোকে কমেন্ট বক্সত দি দিবা মই এইবিলাকৰ ভিডিও বনাই তোমালোকক আপলোড কৰি দিম যাতে তোমালোকৰ হেল্প হয় ঠিক আছে আৰু তোমালোকৰ ডাউট বিলাক কমেন্ট বক্সত জনাবা ঠিক আছে চোৱা এই দুটা ত্ৰিভুজৰ এই দুটা শর্ত হৈ গৈছে যেহেতু ডবল এ অনুসৰি আমাৰ কি হয় শর্ত হৈ যায় সদৃশ হৈ যায় এদিকে আমি এটো সদৃশ বনাব পাৰিম ত্রিভুজ RPQ সদৃশ ত্রিভুজ RTS কি হ'ব শর্ত এ শর্ত মতে হৈ গেল অলপ 3-4 লাইনৰ অংক কিন্তু বহুত ইম্পৰ্টেন্ট ইয়াৰ পিছত চোৱা নাম্বাৰ 6 নম্বৰটো চোৱা কোৱেশ্চনটো আগত আমি পঢ়ি লওঁ যে চিত্ৰত 6.40 এইটো চিত্ৰ হয় তাত দিয়া আছে কি ABE মানে এইটো ত্ৰিভুজ ABE ত্ৰিভুজ মানে AB এইটো তাৰ পিছত ACD তাৰ মানে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি দিয়া আছে সৰ্বসম্মতি আছে দেখুৱাব লাগে যে এই দুটা ত্ৰিভুজে কি সদৃশ ADE
ADE এই সৰু ত্ৰিভুজটো আৰু ডাঙৰ ত্ৰিভুজ ABC কি দেখুৱাব লাগে সদৃশ দেখুৱাব লাগে গতিকে আমি ইয়াৰ পৰাই সদৃশৰ যিবিলাক মেটেৰিয়েলছ লাগে এইকেইটা আমি ইয়াৰ পৰা ওলাই কিনে আমি সদৃশটো বনাব লাগিব তাৰ ভিতৰত চোৱা এক কোণটো সাধাৰণ কোণ হৈ আছে যেটো ডবল হৈ আছে চোৱা এটা সাধারণ কোণ হয়ে আছে সাধারণ কোণ মানে তোমালোকে জানাই যে দুইটা ত্রিভুজত কি থাকিব লাগিব এটা কোণ থাকিব লাগিব মানে এই সৰু ত্ৰিভুজটো তো এক কোণ আছে ডাঙৰ ত্ৰিভুজতো কি আছে এক কোণ আছে গতিকে দুইটা ত্ৰিভুজ আমি কি সদৃশ কৰিবলৈ হলে এক কোণটো কি পাম সাধাৰণ কোণ হিচাপে পাম ঠিক আছে চোৱা তেতিয়া হলে কি দিয়া আছে এইবিলাক আগতে লিখি লম আমি দিয়া আছে কি ত্রিভুজ ABE সদৃশ কি সৰ্বম ত্রিভুজ ACD এইটো আমাক দিয়া আছে দেখুৱাব লাগে যে কি দেখুৱাব লাগে যে ত্রিভুজ ADE সদৃশ ত্রিভুজ ABC এটো আমি কি দেখুৱাব লাগে এতিয়া সো আমি প্ৰথমতে চিত্ৰটো দেখুৱাইছিলো কিন্তু এতিয়া আমি চিত্ৰটো আগতে আঁকি লব লাগিব এটো হল 6 নম্বৰৰ চিত্ৰ গতিকে চিত্ৰটো আমি আগতে আঁকি লও চিত্ৰবিলাক সদায় স্কেলে ৰাখিবা আৰু কাট পেন্সিলে ৰাখিবা মই তোমালোকক ৰেড পেনেৰে দেখাই দি আছো যাতে চিত্ৰটো তোমালোকে ভালদৰে চাব পাৰা বুজিব পাৰা পৰীক্ষাত কিন্তু ৰেড পেনেৰে নাকিবা বা কলমেৰে নাকিবা বেছিভাগ কাট পেন্সিলেৰ আৰু স্কেলেৰ ইউজ কৰিবা এটো কি কৈছে সংযোগ কৰিব দিছে ত্ৰিভুজটো পৰীক্ষাত কি জানি চিত্ৰ নাথাকিব পাৰে কিন্তু চাবা তোমালোকে চিত্ৰবিলাক অলপ ভালদৰে চাবা কোনটো কোৱেশ্চনৰ কেনেকুৱা চিত্ৰ এইবিলাক তোমালোকে মনত ৰাখিব লাগিব ঠিক আছে এতিয়া আমি কি এটো কি নামকৰণ কৰি দিম A D E B C আৰু তোমালোকে আগৰ ভিডিও বিলাক যদি চাব বিচাৰা তেতিয়া হলে ডেসক্ৰিপশনত চোৱা মই লিংক দি দিছো ডাইৰেক্ট একদম প্লেলিষ্টৰ যেটো লিংক এটো দি দিছো তো গতিকে তোমালোকে চাই কিনে বিচাৰি কিনে অংকটো চাব পাৰিবা আগৰ যিবিলাক তোমালোকৰ প্ৰবলেম হৈ আছে ত্ৰিভুজৰ আগৰ যিবিলাক চেপ্টাৰ আছে এইবিলাকৰ অতি ইজি বুদ্ধিত কৰা আছে এতিয়া চোৱা ইয়াৰ পৰা আমি কি কৰিম এতিয়া প্ৰমাণ কৰিম চোৱা প্ৰমাণ কি কি দি আছে চোৱা ADE ত্ৰিভুজ আৰু ABC ত্ৰিভুজ গতিকে ইয়াৰ পৰা আমি কি বনাম এইটো ত্ৰিভুজ আগতে লম যেহেতু ত্রিভুজ ABE সৰ্বসম ত্রিভুজ ACD দিয়া আছে এটো হল কি গিভেন সো এতেকে ইয়াৰ পৰা চোৱা আমি যদি AD বাই AB বনাব পাৰো AD বাই AB বনাব পাৰো তেতিয়া হলে আমাৰ হৈ যাব সো আমি এটো বনাব পাৰিম তাৰমানে কেনেকৈ বনাম AD এটো এই এনেকুৱা যেটো ত্ৰিভুজ আছে তাৰ হল AD আৰু এনেকুৱা যেটো ত্ৰিভুজ আছে তাৰ হল কি AE তাৰ পিছত চোৱা এনেকুৱা যেটো ত্ৰিভুজ আছে তাৰ AB এনেকুৱা যেটো ত্ৰিভুজ আছে তাৰ কি AC যদি আমি সমান দেখুৱা পাৰো তেতিয়া হলে কি জানি সমান হ'ব পাৰে আৰু সমান হ'ব লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড যদি বনাও এখিনি বাই এই গটিখিনি হ'ব পাৰে দিয়া চোৱা আমি বনাম তেতিয়া বেছি ভালকে বুজি পাবা যে যদি আমি এনেকে লিখো যে AD equal to AE এটা হ'ব CPCD তাৰ পিছত চোৱা আৰু AB divided by AC divided by নহয় AB equal to AC যেহেতু সৰ্বসম AC এটো কি হ'ব CPCD মতে গতিকে এটো যদি আমি দিও নাম্বার 1 এটো যদি দিও নাম্বার 2 তেতিয়া হলে চোৱা 1 and 2 প্লাস কৰি আমি এটো আমি
বনাব পাৰিম প্লাস কৰি নহয় যদি আমি ডিভাইড কৰো তেতিয়া বেছি ভাল হ'ব a2 by a2 a2 by a2 হৈ যাব 1 by 2 এতিয়া চোৱা AD by কি হ'ব AB equal to AE divided by AC আৰু এইটো চোৱা এইটো আমাৰ ইয়াৰ কাৰণে বহুত হেল্পফুল হ'ব এইটো হ'ব নাম্বাৰ 3 নাও মানে কি আছিল এতিয়া আৰু এতিয়া আমি কি কৰিম ত্ৰিভুজ এটা ধৰি লম যি দুটা ত্ৰিভুজ আমাৰ কি কৰিব লাগে সদৃশ কৰিব লাগে ত্ৰিভুজ ADE ত্ৰিভুজ ADE আৰু ত্ৰিভুজ ABC ABC ৰ পৰা কি পাম যেহেতু এটা পাই আছো যে AD by AB equal to AE by AC এটো হল from 3 আৰু এটা কি পাম যে a কোণ ইকুয়াল টু a কোণ সাধারণ কোণ আগতে কৈ দিছিলো যে এংগেল a ইকুয়াল টু এংগেল a হ'ব সাধারণ কোণ এটাকে আমি কি কৰিব পাৰিম যে যেহেতু সাধারণ কোণ হৈ গৈছে তেতিয়া আমি সদৃশটো বনাব পাৰিম যে এটাকে কি হ'ব ত্ৰিভুজ যে দুটা লৈছিলো ADE সদৃশ ত্রিভুজ ABC চতুৰ্থটো কি হল SAS ঠিক আছে চোৱা একদম ইজি গতিকে তোমালোকে চোৱা যদি অংকবিলাক বুজি পাই আছা তেতিয়া হলে তোমালোকে কমেন্ট বক্সত জনাবা যে বুজি পাইছা বুলি অলপ সিগনেল দিবা যাতে মই বুজি পাও যে তোমালোকে মোৰ কথাবিলাক বুজি পাই আছা বা মোৰ অংকবিলাক বুজি পাই আছা তাৰ পিছত তোমালোকে এটা কাম কৰিবা যে অংকবিলাক ফাৰ্স্টৰ পৰা লাষ্ট লৈকে ধৈৰ্য সহকাৰে চাবা তেতিয়া হলে বেছি ভালকে বুজি পাবা একবাৰ যদি ভালকে বুজি পোৱা তেতিয়া হলে তোমালোকৰ পৰীক্ষাৰ কাৰণে একদম ইজি হৈ যাব তাৰ পিছত যদি নতুন হৈ আছা তেতিয়া হলে কমেন্ট চ্যানেলটো সাবস্ক্রাইব কৰি ৰাখিবা আৰু যদি পুৰণা হৈ থকা তেতিয়া প্ৰবলেম নাই কমেন্ট কৰিবা লাইক কৰিবা মোৰ ভিডিও বনাবলৈ উৎসাহ হৈ যাব আৰু তোমালোকে যদি আগৰ ভিডিওবিলাক চাব লাগে তেতিয়া হলে মই ডেসক্ৰিপচনত লিংক দি দিছো প্লেলিষ্টৰ গতিকে তাত চাই কিনে তুমি তাত যাই কিনে তুমি গতিকেটা ভিডিও চাব পাৰিবা যিবিলাক তোমাৰ পৰীক্ষাৰ কাৰণে বহুত কামত আহিব আৰু ইম্পৰ্টেন্ট কোৱেশ্চন তাত বহুত আলোচনা কৰা আছে ঠিক আছে গতিকে তোমালোকে হাৰ নামানিবা ফাৰ্স্টৰ পৰা লাষ্ট লৈকে ভালকৈ চাবা ৰিজাল্টটো নিশ্চয় ভাল হ'ব থ্যাংক ইউ